আমি প্ৰত্যেক দিনে খোৱা আহাৰসমূহৰ পৰা যিসমূহ বিষাক্ত পদাৰ্থ আমাৰ দেহত জমা হয়, সেই পদাৰ্থসমূহ আমি আমাৰ দেহৰ পৰা কেনেকৈ বাহিৰলৈ ওলাব পাৰি, এই বিষয়ে কেতিয়াবা আমি ভাবিছোনে? আমি খোৱা খাদ্যসমূহৰ যি বিষাক্ত পদাৰ্থ ওলায়, সেই পদাৰ্থসমূহ আমাৰ দেহতেই যে জমা হৈ থাকে, এই কথা আমি কেতিয়াবা গুৰুত্ব দিওঁনে? ইয়াৰ উপৰিও কেতিয়াবা আমি সেৱন কৰা বিষাক্ত বায়ু আমাৰ দেহত জমা হোৱা দেখিবলৈ পোৱা যায়, যাৰ প্ৰভাৱত গেছৰ এচিডিটিৰ সমস্যাত আমি ভুগিব লগা হয়। লগতে অনিয়মীয়া জীৱনশৈলীৰ কাৰণেও, অতি টেনচনৰ বাবেও আমাৰ শৰীৰত আমি নজনাকৈয়ে অলপকৈ বিষাক্ত পদাৰ্থ আমাৰ দেহত জমা হয়। এই বিষাক্ত পদাৰ্থসমূহে আমাক ক্ৰমান্বয়ে দুৰ্বল কৰি পেলাই, পেটৰ সমস্যা বাঢ়ে, ষ্টক নষ্ট কৰে আৰু বহু ৰোগৰ মূল কাৰণ হৈ উঠা দেখিবলৈ পোৱা যায়। এই ভিডিঅ'ত আমি আলোচনা কৰিম আমি সাধাৰণতে ব্যৱহাৰ কৰা বা দৈনিক ব্যৱহাৰ কৰা খাদ্যসমূহৰ পৰা যিসমূহ বিষাক্ত পদাৰ্থ নিৰ্গত হয়, সেই বিষাক্ত পদাৰ্থসমূহ আমাৰ দেহৰ পৰা কেনেকৈ ডেটক্স কৰিব পাৰি বা আমাৰ দেহৰ পৰা কেনেকৈ বাহিৰলৈ উলিয়াই পঠিয়াব পাৰি। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ আপোনালোকক এনে ধৰণৰ এটা সহজ আৰু ঘৰুৱা উপায় উল্লেখ কৰিম। আমি কেইটামান বস্তু মিহলি কৰি খোৱাৰ ফলত আমাৰ গোটেই দেহটো ডেটক্স হৈ পৰিব, সেই প্ৰণালীটো আপোনালোকক শিকাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰিব। নমস্কাৰ প্ৰিয় বন্ধুসকল, আমাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি আপুনি স্বাস্থ্য সম্পৰ্কীয় উপকাৰী তথ্যসমূহ পাব বিচাৰে, তেনেহলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো। বহু লোকে নাজানেই আমাৰ শৰীৰটো ডেটক্স কৰা মানে কি কৰা বুজায়। প্ৰথমতে আমি জানি ল'ব লাগিব ডেটক্স মানে কি। ডেটক্স মানে হৈছে শৰীৰত থকা বা শৰীৰত জমা হোৱা অপদ্ৰব্য বা বিষাক্ত পদাৰ্থসমূহ স্বাভাৱিকভাৱে বাহিৰলৈ উলিয়াই পঠিওৱা যি পদ্ধতি, এই পদ্ধতিটোকে ডেটক্স বুলি কোৱা হয়। এই পদ্ধতিটোকে বিজ্ঞানৰ ভাষাত বা ডক্তৰৰ ভাষাত ডেটক্স কৰা বুলি কয়। আমাৰ শৰীৰত লিভাৰ, কিডনী, ফেফু, ষ্টক এইসমূহে কাম কৰি থাকে, কিন্তু আমি যদি স্বাস্থ্যকৰ খাদ্য খাওঁ, তেন্তে এই অংশবোৰে সুন্দৰকৈ কাম কৰি থাকিবলৈ সুবিধা হয়। লগতে আমি খোৱা খাদ্যসমূহৰ যি বিষাক্ত পদাৰ্থ আমাৰ দেহত জমা হয়, এইসমূহ যদি আমি বাহিৰ কৰি নিদিওঁ, তেনেহলে আমাৰ লিভাৰ বা কিডনী সমূহে ভালদৰে কাম কৰিব নোৱাৰে, যাৰ ফলত আমাৰ স্বাস্থ্যৰ ক্ষতি হোৱা, বেমাৰ হোৱা দেখিবলৈ পোৱা যায়। এতিয়া আমাৰ ঘৰখনতে থকা বা আমি খোৱা খাদ্যসমূহৰ কোনখিনি খাদ্য বস্তুৱে আমাৰ শৰীৰটো ডেটক্স কৰে, এই বিষয়ে বিতংকে কবলৈ চেষ্টা কৰিম। বলক আমি এটাকৈ জানি লওঁ। যিকেইটা বস্তু আমি যদি খাওঁ, আমি যদি ব্যৱহাৰ কৰো, তেতিয়াহলে আমাৰ শৰীৰটো ডেটক্স হৈ থাকিব। ঘৰতে পোৱা প্ৰথমটো খাদ্য বস্তু হৈছে নেমু। আমি যদি নেমুৰ পানীয়ে হওক বা নেমু ব্যৱহাৰ কৰি থাকো, খাদ্যৰ লগত যদি আমি খাই থাকো, তেনেহলে আমাৰ দেহটো ডেটক্স হৈ থাকিব। কিন্তু আমি প্ৰথমতে জানিব লাগিব নেমুৰ পানী কেনেধৰণে প্ৰস্তুত কৰি আমি খালে আমাৰ দেহটো ডেটক্স কৰা হ'ব। এই প্ৰণালীটো আমি জানি ললেহে আমাৰ দেহটোত ডেটক্স কৰিবলৈ সক্ষম হম। গতিকে আমি নেমুৰ পানীৰ লগত অন্য কি সংযোগ কৰিলে, কেনেধৰণে আমি নেমুৰ পানীখিনি তৈয়াৰ কৰিলে আমাৰ দেহাটো ডেটক্স কৰা হ'ব, এই বিষয়ে জানি লওঁ আহক। পুৱা খালী পেটত কুহুমীয়া পানীৰ লগত এটা নেমুৰ এফাল যদি আমি চেপি মিহলি কৰি লওঁ, সেই পানীটো যদি আমি ব্যৱহাৰ কৰো, আমাৰ শৰীৰটো পুৱাৰ ভাগতেই ডেটক্স কৰা হ'ব। এই নেমুৰ পানীখিনিত আমি ভিটামিন চি পাওঁ, যিখিনিয়ে আমাৰ পাচন শক্তিৰ উন্নতি সাধন কৰে, শৰীৰটো সজীৱ কৰি তোলে। কিন্তু যিসকল লোকৰ গেছ বা আলচাৰ আছে, তেওঁলোকে নেমু আৰু গৰম পানীৰ মিশ্ৰণটো খাওঁতে পাৰিলে ডক্তৰৰ পৰামৰ্শ লৈ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছৰটো খাদ্য বস্তু হৈছে তিয়হ। সাধাৰণতে আমাৰ ঘৰবিলাকত বা আমি বজাৰ কৰিবলৈ যাওঁতে তিয়হটো প্ৰায় কিনিয়ে আনো। গতিকে এই তিয়হৰ দ্বাৰা আমি আমাৰ শৰীৰটো ডেটক্স কৰিব পাৰো। যিহেতু
তিয়হত পানীৰ পৰিমাণ বেছি থাকে, ই আমাৰ শৰীৰটো ঠাণ্ডা কৰি ৰখাটো সহায় কৰে আৰু অশুদ্ধ পদাৰ্থসমূহ আমাৰ দেহৰ পৰা বাহিৰ কৰি দিয়াৰ ক্ষেত্ৰত তিয়হে আমাক যথেষ্ট সহায় কৰে। গৰমৰ দিনত তিয়হ আমি ব্যৱহাৰ কৰোঁ, আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী। তিয়হক চালাড হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ বা কেঁচাইও খাব পাৰোঁ, যাৰ দ্বাৰা আমাৰ দেহৰ পৰা বিষাক্ত পদাৰ্থসমূহ ওলাই যাবলৈ সক্ষম হয়। ইয়াৰ পিছতো খাদ্য বস্তু হৈছে আপেল। এটা আপেল যদি আমি দৈনিক বা প্ৰত্যেক দিনে যদি আমি এটাকৈ আপেল খাওঁ, তেতিয়াহ'লে আপেলৰ দ্বাৰা আমাৰ পেট পৰিষ্কাৰ হয়, হজম শক্তি বৃদ্ধি হয়। ইয়াৰ উপৰিও আপেলত থকা এন্টি অক্সিডেন্ট আমাৰ দেহৰ কোষবিলাকৰ ক্ষেত্ৰত অত্যন্ত ভাল, যাৰ দ্বাৰা আমাৰ দেহৰ কোষসমূহ সুৰক্ষিত হৈ থাকে। তাৰ পাছতো সেউজীয়া শাক পাচলিৰ ভিতৰত আমি খাব পাৰোঁ পালেং শাক, ধনিয়া শাক, মেথি শাক আৰু লাই শাক। যদি আমি সেউজীয়া শাক পাচলি ব্যৱহাৰ কৰি থাকোঁ, আমাৰ দেহটোৱে আইৰণ, ফাইবাৰ এইখিনি পাই থাকে, যাৰ ফলত আমাৰ তেজ চফা হোৱাত সহায় হয় আৰু পাচন তন্ত্ৰ সুস্থ হৈ পৰে। ইয়াৰ ফলত আমাৰ দেহৰ ডেটক্স নিজেই অৰ্থাৎ আপোনা আপুনি হৈ থাকে। সপ্তাহত অন্তত আমি 3টা দিন সেউজীয়া শাক পাচলি খাবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ পাছতেই প্ৰত্যেকৰ ঘৰতেই পোৱা অন্য এটা বস্তু হৈছে আদা। আদা আমাৰ ঘৰৰ ক্ষেত্ৰত সৰ্বাধিক উপকাৰী বস্তু। আমাৰ দেহৰ ক্ষেত্ৰত আদায়ে বিশেষ ভূমিকা পালন কৰে। গতিকে আমি গেছ কমাবৰ ক্ষেত্ৰত, পাচন তন্ত্ৰৰ উন্নতিৰ ক্ষেত্ৰত, শৰীৰৰ গৰম ৰখাৰ ক্ষেত্ৰত আমি আদা ব্যৱহাৰ কৰোঁ। এই আদা যদি আমি চাহত ব্যৱহাৰ কৰোঁ বা খাদ্য বস্তুৰ লগত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ শৰীৰটো ডেটক্স হৈ থাকে। ইয়াৰ পিছতো বস্তু হৈছে নহৰু। নহৰু অতি শক্তিশালী এন্টি অক্সিডেন্ট গুণ দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত আমাৰ দেহত থকা বিষাক্ত পদাৰ্থসমূহ বাহিৰলৈ পঠিওৱাৰ ক্ষেত্ৰত, আমাৰ দেহৰ পৰা উলিয়াই পঠিওৱাৰ ক্ষেত্ৰত অধিক কাম কৰা দেখিবলৈ পোৱা যায়। আমাৰ ৰক্তৰ চাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। সেইকাৰণে প্ৰত্যেক দিনে এফুটা বা 2 ফুটা নহৰু আমি যদি খাওঁ, তেনেহ'লে আমাৰ শৰীৰটো ডেটক্স কৰাৰ ক্ষেত্ৰত, ৰক্তচাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত, আমাৰ দেহৰ পৰা বিষাক্ত পদাৰ্থসমূহ উলিয়াই দিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায় হয়। ইয়াৰ পিছৰটো বস্তু হৈছে গ্ৰীণ টি। আমি যদি গ্ৰীণ টি আমাৰ শৰীৰটো ডেটক্স কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ, বহু ফল পোৱা যায়। ইয়াৰ প্ৰভাৱত আমাৰ শৰীৰত এন্টি অক্সিডেন্ট বাঢ়ি যায়, চৰ্বি কম হয় আৰু শৰীৰটো সজীৱ হৈ উঠা দেখিবলৈ পোৱা যায়। প্ৰত্যেক দিনে 1 কাপ বা 2 কাপ আমি যদি গ্ৰীণ টি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ স্বাস্থ্যৰ কাৰণে খুব ভাল। ইয়াৰ পিছৰটো বস্তু হৈছে তৰমুজ আৰু ফল-মূল। আমি যদি তৰমুজ, কমলা, পেঁপে, ডালিম, আঙুৰ এই ফলসমূহ ব্যৱহাৰ কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ শৰীৰত পানী আৰু ভিটামিন বেছিকৈ পাবলৈ সক্ষম হ'ম। এইবোৰৰ দ্বাৰা আমাৰ দেহটোত হাইড্ৰেট ৰাখে আৰু বিষাক্ত পদাৰ্থসমূহ আমাৰ দেহৰ পৰা বাহিৰলৈ পঠিয়াই দিয়াত সহায় কৰে। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰটো একেবাৰে সহজ বস্তু হৈছে পানী। আমি যদি প্ৰত্যেক দিনে আমাৰ দেহটো পৰিষ্কাৰ ৰাখিব বিচাৰোঁ, তেতিয়াহ'লে আমি উপযুক্ত পৰিমাণৰ পানী খোৱাটো অত্যন্ত প্ৰয়োজন। যদি আমি দৈনিক পানী নাখাওঁ, তেতিয়াহ'লে আমাৰ শৰীৰত কেতিয়াও ডেটক্স নহয়। সেইকাৰণে প্ৰত্যেক দিনে 8ৰ পৰা 10 গিলাচ পানী আমি খাবলৈ চেষ্টা কৰিব লাগে, যাৰ দ্বাৰা আমাৰ শৰীৰটো ডেটক্স হৈ থাকে আৰু আমাৰ দেহটো সজীৱ হৈ থাকে। প্ৰিয় বন্ধুসকল, আমি আমাৰ দেহটো ডেটক্স কৰাৰ সময়খিনিত আমি কি কথা গুৰুত্ব ৰাখিব লাগে, কোনখিনি কাম নকৰিলে ভাল, সেই বিষয়ে জানি লওঁ আহক। প্ৰথমতে, আমি অধিক তেলেতীয়া জাতীয় পদাৰ্থ বা তেলেতীয়া জাতীয় বস্তু খাব নালাগে। আমাৰ শৰীৰটো ডেটক্স কৰাৰ ক্ষেত্ৰত যদি আমি তেলেতীয়া জাতীয় বস্তু খাওঁ, তেনেহ'লে আমাৰ শৰীৰটো ডেটক্স নহ'ব। আমি যদি ধূমপান, মদ্যপান এইখিনি কৰোঁ, আমাৰ শৰীৰটো কেতিয়াও ডেটক্স নহয়। জংক ফুড যদি খাওঁ, অধিক মিঠাই খাওঁ, এইখিনিৰ দ্বাৰা আমাৰ শৰীৰটো ডেটক্স হোৱাৰ পৰিৱৰ্তে আমাৰ দেহত বিষাক্ত পদাৰ্থ জমা হ'বলৈ আৰম্ভ কৰে। সেইবাবে আমি এইকেইটা বস্তু ডেটক্স কৰা সময়ত খাব নালাগে। আমাৰ শৰীৰটোত প্ৰত্যেক দিনে কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে। এইসমূহ বস্তু আমি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। বিশেষকৈ আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কৈছিলোঁ
যে এটা বিশেষ বস্তু যিটোৰ দ্বাৰা আমি অতি সহজে আমাৰ শৰীৰটো ডেটক্স কৰিব পাৰো সেইটো হৈছে এগিলাচ পানীত এফাল নেমু চেপি লৈ সেই পানীখিনিত কেইটুকুৰামান তিয়হৰ টুকুৰা দি তাৰ লগতেই এটুকুৰা আদা আৰু কেইটামান পদিনাৰ পাত যদি আমি মিছাল কৰি এগিলাচ পানী তৈয়াৰ কৰি লওঁ সেই পানীগিলাচ যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আজি খোৱা পানীগিলাচেই আমাৰ এসপ্তাহৰ কাৰণে গোটেই শৰীৰটো ডেটক্স কৰি ৰাখে আমি এই গোটেই বস্তুখিনি মিহলি কৰি আধা ঘণ্টা তিতাই ৰাখিব লাগে আৰু তাৰ পিছত এই পানীগিলাচ আমি খাই দিব লাগে যাৰ ফলত আমাৰ শৰীৰটো এসপ্তাহ পৰ্যন্ত ডেটক্স হৈ থাকিব আমি এই ক্ষেত্ৰত কেইটামান কথা গুৰুত্ব ৰাখিব লাগে ডেটক্স মানে উপবাসে থকা নবুজায় অৰ্থাৎ আমি লঘনে থাকিলেই আমাৰ শৰীৰটো ডেটক্স নহয় খোৱা বন্ধ কৰিলেই আমাৰ শৰীৰটো ডেটক্স কৰা নহয় শৰীৰ সুস্থ ৰাখিবলৈ স্বাস্থ্যকৰ খাদ্য বস্তু আমি ব্যৱহাৰ কৰিব লাগিব আমি যদি কোনো ৰোগত ভুগি আছো তেতিয়াহ'লে ডেটক্স কৰাৰ ক্ষেত্ৰত ডক্তৰৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন প্ৰিয় বন্ধুসকল আজিৰ ভিডিঅ'ত আপোনালোকে এক বিশেষ পদ্ধতিৰ বিষয়ে গম পালে যাৰ দ্বাৰা আমাৰ দেহটো ডেটক্স কৰিবলৈ সক্ষম হওঁ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে অনাগত সময়ত আপোনালোকে স্বাস্থ্য সম্বন্ধীয় ভিডিঅ'সমূহ পাই থাকে পদ্ধতিটোৰ দ্বাৰা আপোনালোকে নিশ্চয় আপোনালোকৰ শৰীৰসমূহ ডেটক্স কৰিব বুলি আশা ৰাখি আজিলৈ ধন্যবাদ